আপুনি কেতিয়াবা এনে ঠাই দেখিছেনে য'ত নিজৰ সপোন আৰু প্ৰতিশ্ৰুতি তলাত বন্দী কৰি ৰাখে? চ' হাই এভৰিৱান, আসসালামু আলাইকুম। মই আপোনালোকক লৈ গৈ আছোঁ আল খাৱানিছ লাষ্ট এক্সিটলৈ। সঁচাকৈ ক'বলৈ গ'লে ডুবাইৰ আটাইতকৈ ইউনিক আৰু ধুনীয়া ঠাইবোৰৰ ভিতৰত এইখন এখন। ইয়াৰ আটাইতকৈ আকৰ্ষণ হৈছে দুটা ধুনীয়া ব্ৰিজ। সেই ব্ৰিজত মানুহে লাভ লক্স লগাই নিজৰ নাম লিখে, আশা বা প্ৰতিজ্ঞা লিখে। ময়ো এটা লগ তাত লগালোঁ আৰু সেই মুহূৰ্তটো একেবাৰে স্পেচিয়েল আছিল। ইয়াত কিছুমান অল্ড ক্লাছিক কাৰ্ছৰ প্ৰদৰ্শন আছে যিয়ে ঠাইখনক আৰু বেছি ধুনীয়া অনুভৱ দিয়ে। ফটো আৰু ভিডিঅ' তোলাৰ বাবে এই ঠাইখন একেবাৰে পাৰফেক্ট। ইয়াত বিভিন্ন ফুড ট্ৰাক আছে, কফি, স্নেক্স, ডেজাৰ্ট, মানে যি খাবলৈ মন যায় সকলো পাব পাৰি। আৰামদায়ক বহাৰ ঠাই আছে, ধুনীয়া লাইটিং আৰু ডেক'ৰেশ্যনে ঠাইখনক একেবাৰে পাৰফেক্ট কৰি তুলিছে। সেয়া যি কি নহওক, আপুনি যদি ডুবাইত থাকে বা ভিজিটলৈ আহিছে তেন্তে এই ঠাইখন একেবাৰে মিছ নকৰিব। খাবলৈ ভাল পোৱা, ঘূৰিবলৈ ভাল পোৱা আৰু ফটো ভিডিঅ' ল'বৰ বাবে এই ঠাইখন একেবাৰে পাৰফেক্ট হয়। মাই অভাৰঅল এক্সপিৰিয়েঞ্চ ৱাজ ট্ৰুলি এমেজিং। আল খাৱানিছ লাষ্ট এক্সিট সঁচাকৈয়ে ডুবাইৰ একদম ধুনীয়া আৰু ইউনিক ঠাই। ফ্ৰম দ্য ফুড ট্ৰাকছ টু দ্য লাভলক ব্ৰিজ, প্ৰতিটো কোণ বিউটিফুল এণ্ড পিকচাৰ পাৰফেক্ট লাগিছিল। দ্য লাইটছ, মিউজিক এণ্ড দ্য প্লেচ মেড এভৰিথিং ফিল মেজিকেল। অনেষ্টলি মোৰ বাবে এই এক্সপিৰিয়েঞ্চটো পিচফুল, কালাৰফুল এণ্ড মেমৰেবল আছিল। আজিলৈ ইমানেই। আকৌ লগ হ'ম অন্য এটা ভিডিঅ'লৈ। তেতিয়ালৈকে আল্লাহ হাফিজ।